চাই থকা সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ আৰু মই আজি বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা মাছমজিয়াত থকা মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ বাসগৃহত আৰু যিহেতু মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ দেখাব যিহেতু আজি আপোনাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আজি প্ৰতিবাদ কৰিছে মাইক্ৰ'ফাইনেন্স আৰু মাইক্ৰ'ফাইনেন্সৰ ঋণৰ কাৰণে ঋণ মাফ কৰিবলৈ আৰু লগতে স্মাৰ্ট মিটাৰৰ ওপৰত আৰু মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছে কিদৰে ইয়াত বৰ্তমান শ আপোনাৰ মহিলা বৰ্তমান আজি ইয়াত উপস্থিত আছে লগতে ছাত্ৰ মুক্তি ইয়াত নেতাও ইয়াত বৰ্তমান উপস্থিত আছে মই তেওঁলোকৰ পৰা কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম দেখিবলৈ পোৱা গৈছে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আপোনাৰ মাইক্ৰ'ফাইনেন্স আৰু স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰতিবাদ কৰিছে বিষয়ে কি ক'ব প্ৰথমে স্মাৰ্ট মিটাৰে যি আজি লুণ্ঠন চলাই আছে এই লুণ্ঠনটো অতি শীঘ্ৰে বন্ধ কৰিব লাগিব আৰু আজি আমি মাৰ্ঘেৰিটাবাসী ৰাইজ ৰাজপথত ওলাই আহিছোঁ এনেদৰে যদি ভাস্কৰ শৰ্মা ডাঙৰীয়াই অনতিপলমে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পবিত্ৰ সদনত যদি মাত নামাতে কিন্তু অনাগত ২৬ ইলেকশ্যনত ৰাইজে তেখেতক প্ৰত্যুত্তৰ দিব হয় যিহেতু আজি আপোনালোকে প্ৰতিবাদ কৰিছে অনাগত দিনলৈ আপোনালোকে কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ম বুলি ভাবিছে আজি আমি বৰ্তমান তিনিচুকীয়া জিলাত প্ৰত্যেকটো বিধায়কৰ ঘৰে ঘৰে প্ৰতিবাদ কৰি আছোঁ অনাগত দিনত আমি ইয়াৰ পৰা লাগিলে দিছপুৰলৈকে আমি আন্দোলনটো গঢ়ি তুলিম যদি স্মাৰ্ট মিটাৰ বন্ধ নহয় তেনেহ'লে দেখিবলৈ পোৱা গৈছে যে এয়া আছিলে আপোনাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিষয়ববীয়া আৰু এতিয়া বৰ্তমান আমি আৰু এগৰাকী আমি নাৰী মুক্তি সংগ্ৰাম সমিতি বিষয়ববীয়াৰ পৰা আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু দেখিবলৈ পোৱা গৈছে যে আজি আপোনালোকে নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ সমিতি উদ্যোগত যি আপোনালোকে প্ৰতিবাদ কৰিছে মাইক্ৰ'ফাইনেন্স আৰু স্মাৰ্ট মিটাৰৰ ওপৰত এই বিষয়ে কি ক'ব চক মাইক্ৰ'ফাইনেন্সটো হৈছে আমাৰ ৰাইজে যিহেতু একদম সচলকে ধৰ্ণা দিয়া হৈ আছে এতিয়া আমি আকৌ উপায় নাপায় আমি গোটেই MLA ঘৰ ঘেৰা কৰি আছোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টত তাৰ উত্তৰ পাইছোঁ আমি যিহেতু আমাৰ এই মাইক্ৰ'ফাইনেন্সৰ বিষয়বস্তুটো চাইছে চাৰ্কুলে সেই বিষয়বস্তুটো আমি সদিয়াত গম পালোঁ আমি প্ৰতিজন MLA ঘৰতে ঘেৰাও কৰি আমি চাৰ্কুলক কৈছোঁ যে আমাৰ দুখ বেদনাবোৰ আইসকলক কৈছোঁ যেতিয়া নেকি আমাৰ আইসকলৰ দুখ বেদনা হৈছে আমি সদায় তিনিচুকীয়া একদম সদিয়াৰ পৰা কৈ আহি আছোঁ একেখিনি কথাই কৈ আহি আছোঁ এই মাইক্ৰ'ফাইনেন্সটো মহিলাবিলাকক পবিত্ৰ সন্ধনত তেওঁলোকে কৈছিলে যে আইসকলৰ লোন মাৰি দিম সকল বুলি ক'লে মানে সকলো ৰাইজে ৰখি থাকিলে সকলো ৰাইজে পাম বুলি ৰৈ থাকিলে এতিয়া যিহেতু তেওঁলোকৰ চক্ৰবৃদ্ধি কিবাবিধি লাগি চৰকাৰখনে গুণ্ডাগিৰি মেলিছে যদি তেওঁলোকে আমাৰ ওচৰত পইচা বিচাৰি গৈছে চক্ৰবৃদ্ধি আইন এখন আনিছিলে যিহেতু সুদখোৰ বুলি কিনে সেই সুদখোৰত তেওঁলোকক কিয় নাকি নলগায় মাইক্ৰ'ফাইনেন্সৰ মহিলা এইটো কি কয় অফিচাৰবিলাকক আৰু আমি মাইক্ৰ'ফাইনেন্সৰ অফিচাৰবিলাকক কৈছোঁ আমাৰ অভিভাৱক হিমন্ত বিশ্ব শৰ্মা যিহেতু হিমন্ত বিশ্ব শৰ্মাই আমাক কৈ দিলে যেতিয়া নেকি আমি ৰৈ থাকিলোঁ তাততো তেওঁলোকে আমাৰ দাদাগিৰি দেখাবলৈ আমাক পইচা বিচাৰিবলৈ তেওঁলোক কোন হয় তেওঁলোকেতো কেতিয়াও আমাক পইচা বিচাৰিব এই কথাটো আমি একদম স্পষ্টকৈ কৈ দিছোঁ আমি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ৰাইজ আৰু আমাৰ আইসকলে কৈ দিছে যে কি যেতিয়া নেকি আমাক CM ছাৰে ক'লে আইসকলৰ লোন ৰেহাই হ'ব বুলি ৰৈ আছোঁ ইয়াত কোনো মক্ৰবৃদ্ধি আমি মানি থাকিবলৈ নাই যিহেতু আমি কোনেও লোন নিদিয়ে সদৌ ভৱিষ্যতে যদি মাইক্ৰ'ফাইনেন্সৰ অফিচাৰে যদি আমি যেনেকৈ CM ছাৰৰ লগত আলোচনা কৰিছিলোঁ তেওঁলোকে সেই আলোচনাত বহক CM ছাৰৰ লগত আমাক যাতে হাৰাশাস্তি নকৰে যদি হাৰাশাস্তি কৰে আইসকলে যদি কিবা প্ৰকাৰে যদি কিবা নহয় কিবা কৰে তেতিয়াহ'লে চৰকাৰখনে দায়ী হ'ব দা কোঠা ওলাই কি ওলাই সেইটো তেওঁলোকৰ কথা আৰু তেওঁলোকে মুঠতে ক'বলৈ কৈছে যে আমি যিহেতু যেতিয়া নেকি আমি ৰাজপথলৈ ওলাই থাকিম আৰু আমাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই নোহোৱালৈকে আমি টেষ্ট দিম আৰু আমাৰ মহিলাবিলাকে স্পষ্ট কথা তেওঁলোকে আঁচনি ঘোষণা কৰি থাকে আঁচনি ঘোষণা কৰি আছে আঁচনিখিনি কোনে পাইছে সেইটোতো ডাঙৰ কথা হৈ পৰিছে আঁচনি তেনেকৈ পোৱা নাই কোনো আৰু এই আঁচনিখিনি তেওঁলোকে এনে ভুৱা আঁচনি আনিছে চৰকাৰখন ভুৱা হয় আৰু চৰকাৰখনে সদায় ঠগবাজ কৰি আছে এনে ঠগবাজ আমাৰ মহিলাবিলাকে কেতিয়াও মানি নলয় আৰু এয়া উত্তৰ দিবলৈ ৰেডি হৈ আছে মহিলাবিলাকে আৰু আমাৰ গাঁৱে ভূঞে আমাৰ শাখা সমিতি সকলোবোৰ আছে লগতে ৰাইজখন আছে ৰাইজ সদায় আমাৰ লগত ৰাজপথলৈ আহিম বুলি কথা দিছে তেওঁলোকৰ প্ৰাপ্য ল'ম
কৈছে তেওঁলোকৰ প্ৰাপ্য ল'বলৈ জানে মহিলাবিলাকে আজিকালি শিকিছে তেওঁলোকে ঠগবাজ কৰি 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 যিহেতু যেনেকৈ ঠগিছে তেনেকৈ আমাৰ মহিলাবিলাক স্মাৰ্ট হৈছে আমাৰ মহিলাবিলাকে যিহেতু স্মাৰ্ট হৈ গৈছে তেওঁলোকে নিজৰ প্ৰাপ্য ল'বলৈ জানে আৰু তেওঁলোকে নিজৰ প্ৰাপ্য ল'ব এইটো একদম 100% গ্যাৰাণ্টি তেওঁলোকে হয়তো তেজ যাব হয়তো তেওঁলোকে দেহা দিব তথাপিও প্ৰাপ্য ল'ব চিএম ছাৰে যেতিয়া নেকি ক'লে মাইক্ৰ ফাইনেন্স ৰেহাই সকলোকে দিয়া হ'ব সকলোৱে ৰেহাই পাব লাগিব নাপালেও কিন্তু আমি মাইক্ৰ ফাইনেন্সৰ অফিচাৰ যাব লাগিলে সকলোৱে আমি নিজৰ নিজৰ পন্থা ল'ম আৰু আমি সকলোৱে মুঠতে ৰাইজসকলে কিবা যদি অপব্যৱহাৰ কৰে হে আমি দায়ী নহয় চৰকাৰখন দায়ী হ'ব ধন্যবাদ হয় ইয়াতে দেখিবলৈ পোৱা গৈছিলে যে যিহেতু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ যি বিষয়ববীয়া তেওঁলোকে স্পষ্টকৈ কৈ দিলে যে মাইক্ৰ' ফাইনেন্স যি ঋণ সেয়া মাফ কৰিব লাগিব আৰু দ্বিতীয়তে স্মাৰ্ট মিটাৰে যি আপোনাৰ সৰ্বসাধাৰণ ৰাইজক যি হাৰাশাস্তি দিছে এই বিষয়ে তেওঁলোকে আজি প্ৰতিবাদ কৰিছে আৰু ভৱিষ্যতে দেখিবলৈ পোৱা যাব যে অনাগত দিনত দেখিবলৈ পোৱা যাব তেওঁলোকে কিদৰে প্ৰতিবাদ কৰিব বা আজি যিহেতু মাৰ্ঘেৰিটাত বৰ্তমান বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া বৰ্তমান ইয়াত উপস্থিত নাই তেওঁলোকে প্ৰতিবাদ কৰি গৈছে আৰু অনাগত দিনত আমি দেখিবলৈ পোৱা যাব তেওঁলোকৰ পৰৱৰ্তী তেওঁলোকে কি সিদ্ধান্ত ল'ব কেনেধৰণে তেওঁলোকে আগবাঢ়িব মাৰ্ঘেৰিটাৰ পৰা মই অভিজিত কাকতি এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ